অৰুণোদয় আঁচনিত নাম নথকা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। এতিয়ালৈকে যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে শীঘ্ৰে আবেদন কৰক। পঞ্চায়ত অফিচত ইতিমধ্যে ফৰ্ম দি থকা হৈছে। ফৰ্মখন আপুনি আনক আৰু সোনকালে পূৰণ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, 17 ছেপ্টেম্বৰৰ পৰা 35,000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। এই মুহূৰ্তৰ সবিশেষ খবৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰো ধন। এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা ৰেহাই পাব, অৰ্থাৎ 700 টকাতে লাভ কৰিব এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰেই অৰুণোদয় আঁচনিৰ বাবে কৰক আবেদন। আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ। চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে এতিয়া সুখবৰ। SBS 2.0 চৰকাৰে মুকলি কৰিলে চাকৰিৰ প্ৰথমটো বিজ্ঞাপন, আৰু এই বিজ্ঞাপনত মুঠ 200টা পদ উলিওৱা হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ। SBS 2.0 চৰকাৰে মুকলি কৰিলে চাকৰিৰ প্ৰথমটো বিজ্ঞাপন। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী বিভাগত এই বিজ্ঞাপন জাৰি কৰিছে চৰকাৰে। মুঠ 200টা ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে। HSSLCৰ ছায়েন্সত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন। 3 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব এই আবেদন। অধিক তথ্যৰ বাবে আপোনাৰ স্মাৰ্টফোনত চাৰ্চ কৰক এই ৱেবছাইট এনিমেল হাজবেণ্ডাৰী assam.gov.in ৱেবছাইটত। চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে এটা ডাঙৰ খবৰ। এজাক বৰ্ষণৰ ফলতে সোণাপুৰত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে আৰু স্তব্ধ হৈ পৰিছে উজনিৰ যাতায়াত ব্যৱস্থা। নেৰানেপেৰা বৰ্ষণত স্তব্ধ উজনিলৈ যাতায়াত ব্যৱস্থা। সোণাপুৰ যোৰাবাটত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজপথতে আবদ্ধ যাত্ৰীবাহী মালবাহী বাহন। কৃত্ৰিম বানত সম্পূৰ্ণৰূপে ডুব গ'ল 27 নং আৰু 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে উজনি অসমলৈ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। বছৰটোৰ সৰ্বাধিক পানীৰে প্লাবিত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেৰানেপেৰা বৰ্ষণত স্তব্ধ হ'ল উজনিলৈ যাতায়াত ব্যৱস্থা। এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ। 72 ঘণ্টাৰ ভিতৰত নেপালত আকৌ জলপ্ৰলয়ৰ এলাৰ্ট জাৰি কৰা হৈছে, আৰু এই নেপালৰ ভয়ংকৰ বানত 469 জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। জলপ্ৰলয়ত তছনছ হৈছে নেপালৰ এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ। নেপালত জলপ্ৰলয়ত মৃতকৰ সংখ্যা 469 গৰাকীলৈ বৃদ্ধি পাইছে। 1400ৰো অধিক লোক এতিয়াও সন্ধানহীন অৱস্থাত আছে। মৰিশালীত পৰিণত হৈছে জলপ্ৰলয়ত বিধ্বস্ত অঞ্চল। 72 ঘণ্টাৰ ভিতৰত নেপালত পুনৰ জলপ্ৰলয়ৰ আশংকা। তিব্বতৰ প্ৰকৃতিৰ বান্ধ খহি যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰলয়। চীনৰ ভয়ংকৰ সতৰ্কবাণীৰ পাছতে আতংকিত হৈছে নেপালৰ বাসী। জলপ্ৰলয়ত তছনছ নেপালত এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ কৰা হৈছে।